Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজিৰ ভিডিঅ'ত আমি চাম মানৱ জিন সমুদায় প্ৰকল্প হিউমেন জিনম প্ৰজেক্ট। বহুত ধৰণৰ এনেকুৱা পৰীক্ষা নিৰীক্ষা এনেকুৱা ধৰণৰ ৰিচাৰ্চ কৰা হৈছিল এইটো জনাৰ কাৰণে যে মানুহৰ যে জিনটো যে আছে মানুহৰ জিনত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে সেই ক্ষাৰকসমূহ কেনেদৰে সজ্জিত হৈ থাকে সেইটো জানিবলৈ তাৰে ভিতৰত এটা প্ৰকল্প এটা প্ৰজেক্ট আছিল মানৱ জিন সমুদায় প্ৰকল্প। মানৱ জিন সমুদায় প্ৰকল্প জানিবলৈ আমি প্ৰথমতে জানিব লাগিব জিনীয় মেকআপ কি, জেনেটিক মেকআপ বুলি ক'লে কি বুজা যায়। সাধাৰণতে মেকআপ বুলি ক'লে কি বুজোৱা হয়, মেকআপ মানে হৈছে কি নিজকে সজোৱা, নিজকে ডেকৰেট কৰা যাতে দেখাত ভাল লাগে। আৰু জিনীয় মেকআপ বুলি ক'লে, জেনেটিক মেকআপ বুলি ক'লে হৈছে যে জিনীয় পদাৰ্থ, প্ৰত্যেকজন ব্যক্তিৰ যিবোৰ জিনীয় পদাৰ্থ থাকে সেই জিনীয় পদাৰ্থসমূহক জেনেটিক মেকআপ বুলি কোৱা হয়। কাৰণ আমি দেখিবলৈ পাওঁ যে প্ৰত্যেকজন ব্যক্তি কি হয় এজনে আনজনৰ পৰা দেখিবলৈ বেলেগ হয়নে, সিহঁতৰ বাহিৰৰ পৰা বা সিহঁতৰ বিহেভিয়ৰ এজন ব্যক্তিৰ আনজনৰ পৰা বেলেগ হোৱা দেখিবলৈ পোৱা যায়। একচেপ্ট যিবোৰ তোমাৰ সদৃশ যমজ সন্তান থাকে, দুজন সদৃশ যমজ সন্তানৰ বাহিৰে বাকী যিমান ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তিয়ে দেখাত কি হয় বেলেগ হয়। যেনেকুৱা তুমি যদি তোমাৰ ফ্ৰেণ্ডবোৰৰ সৈতে দেখিবলৈ পোৱা, প্ৰত্যেকজন ফ্ৰেণ্ড তোমাৰ দেখিবলৈ বেলেগ হয় আৰু তুমি সিহঁতৰ পৰা দেখিবলৈ বেলেগ হয়। ইভেন কি যে তোমাৰ যে নিজৰ যে ভাইটি ভণ্টি থাকে, দাদা বাইদেউ থাকে, তাৰমানে একে পিতৃ মাতৃৰ যিবোৰ সন্তান থাকে সেইবোৰ দেখাত অলপমান একে হ'লেও কিছুমান সদৃশ্য থাকিলেও সিহঁতৰ মাজতো কি দেখিবলৈ পোৱা যায়, কিছুমান বিভিন্নতা দেখিবলৈ পোৱা যায়। আৰু এই বিভিন্নতাৰ কাৰণে কি হয় আমি এজন মানুহক চিনি পাব পাৰোঁ আনজন মানুহৰ পৰা। সেইকাৰণে মানুহৰ কি থাকে নাম থাকে। এজন ব্যক্তিৰ নাম বুলি ক'লে আমাৰ মনত আহি যায় যে সেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থকা সেই মানুহজন। এইটো কিহৰ কাৰণে হয়, এই যে মানুহৰ মাজত যে বিভিন্নতা আছে, দেখিবলৈ বিভিন্নতা আছে, তাৰ কাৰণে আমি এজন ব্যক্তিক আন এজন ব্যক্তিৰ পৰা চিনি পাব পাৰোঁ। এই যিটো পাৰ্থক্য মানুহবোৰ যে দেখাত বেলেগ বেলেগ হয় সেইটো কিহৰ কাৰণে হয়, এই পাৰ্থক্যসমূহ হয় কিহৰ কাৰণে, যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে, DNA যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে, এই নাইট্ৰজেন জাতীয় ক্ষাৰকবোৰ বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিত সজ্জিত হৈ থকাৰ কাৰণে আমি ব্যক্তিবোৰক এজনৰ পৰা আনজনক দেখিবলৈ বেলেগ যেন দেখোঁ। নাইট্ৰজেনযুক্ত ক্ষাৰক মানে কি, AGTC যিবোৰ DNA ছিকুৱেন্সত কি হৈ থাকে সজ্জিত হৈ থাকে আৰু সেইবোৰ বিভিন্ন ধৰণে সজ্জিত হৈ থকাৰ কাৰণে আমি ইহঁতক বেলেগ বেলেগ দেখিবলৈ পাওঁ ব্যক্তিসমূহক। এই যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক আছে, নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহে ব্যক্তিৰ ব্যক্তৰূপ নিৰ্ধাৰণ কৰে। ব্যক্তৰূপ মানে কি, বাহ্যিক ৰূপ হয়নে, এজন ব্যক্তি বাহিৰৰ পৰা দেখিবলৈ কেনেকুৱা হ'ব সেই ব্যক্তৰূপ নিৰ্ধাৰণ কৰে নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহে। গতিকে এই যে নাইট্ৰজেন জাতীয় ক্ষাৰকবোৰ যে থাকে, নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহ কিদৰে সজ্জিত হৈ থাকে তাকে চাবলৈ চাইণ্টিষ্টসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে এই ক্ষাৰসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ কাৰণে হায়াৰ টেকনিক্স যিবোৰ আছে সেই টেকনিক্সসমূহৰ সহায় লৈছিল। কাৰণ এই যিবোৰ তোমাৰ নাইট্ৰজেন জাতীয় ক্ষাৰক আছে, নাইট্ৰজেন জাতীয় ক্ষাৰক অধ্যয়ন কৰাটো ইম্পৰ্টেণ্ট কিয় হয়, কাৰণ নাইট্ৰজেন জাতীয় ক্ষাৰকৰ সহায়ত আমি যেতিয়া DNAৰ যিবোৰ ছিকুৱেন্স আছে, তাৰমানে কি নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহ আছে সেইবোৰ কেনেদৰে সজ্জিত হৈ আছে সেইটো যেতিয়া আমি গম পাম, তেতিয়া ইয়াৰ সহায়ত বিভিন্ন ধৰণৰ ভয়ানক যিবোৰ ৰোগ আছে সেই ৰোগসমূহৰ পৰা হাত সৰা
কৰা সম্ভৱ হয়। সেই ৰোগসমূহৰ ট্ৰিটমেণ্ট বা কিয়ৰ, প্ৰিভেনশ্যন এইবোৰ পচিবল হয়। ফৰ এক্সাম্পল কেঞ্চাৰ ৰোগটো, কেঞ্চাৰ কিমান ভয়ানক ৰোগ হয় আমি সকলোৱে জানো, আৰু কেঞ্চাৰ ৰোগ কেতিয়াবা বংশগতিৰ ফালৰ পৰা আহিব পাৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিক। এতিয়া যদি আমি যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে সেইসমূহ অধ্যয়ন কৰি যদি গম পাওঁ যে এই ৰোগটো কেনেকুৱা ধৰণৰ নাইট্ৰজেন জাতীয় ক্ষাৰ সজ্জিত হৈ থকাৰ কাৰণে হৈছে, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, সেই নাইট্ৰজেন জাতীয় ক্ষাৰটো যিদৰে সজ্জিত হৈ আছে তাক পৰিৱৰ্তন কৰি পেলাই আমি এই ৰোগসমূহ ঠিক কৰিব পাৰিম। গতিকে সেইকাৰণে কি কৰা হয়, তোমাৰ এই যিটো নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহ আছে, নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহক অধ্যয়ন কৰা হয়। এনেদৰে অধ্যয়ন কৰোঁতে কি হ'ল, যিটো হিউমেন জিন'ম প্ৰজেক্ট আছে, মানৱ জিন সমুদায় প্ৰকল্প, এই যিটো প্ৰজেক্ট আছে এই প্ৰজেক্টটো মানুহে হাতত ল'লে, চাইণ্টিষ্টসকলে হাতত ল'লে। হিউমেন জিন'ম সমুদায় প্ৰকল্প, এইটো যিটো প্ৰজেক্ট আছিল, প্ৰজেক্টটো এটা মেগা প্ৰজেক্ট আছিল, বহুত ডাঙৰ প্ৰজেক্ট আছিল। কাৰণ কিয় ডাঙৰ প্ৰজেক্ট হয়, কাৰণ আমি সকলোৱে জানো যে আমাৰ ভিতৰত বহুত জিন থাকে, বহুত DNA থাকে, আৰু সেই DNA সমূহত অসংখ্য নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে। গতিকে সেই ইমানবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহ অধ্যয়ন কৰিব লাগিব এইটো প্ৰকল্পত। গতিকে এইটো এটা বহুত ডাঙৰ প্ৰকল্প আছিল, আৰু এইটো প্ৰকল্পত বিভিন্ন ধৰণৰ হায়াৰ টেকন'লজি ব্যৱহাৰ হৈছিল, যেনেকুৱা জেনেটিক ইঞ্জিনিয়াৰিং টেকনিক, জিনীয় অভিযন্ত্ৰণ পদ্ধতি, তাৰপিছত বায়' ইনফৰ্মেটিভ, এইবোৰ বিভিন্ন ধৰণৰ টেকন'লজিসমূহ তেতিয়া কি হৈছিল, আৱিষ্কাৰ হৈছিল এই মানৱ জিন'ম সমুদায় প্ৰকল্পটো ছাকচেছ কৰাৰ কাৰণে। DNAৰ যিবোৰ ক্ষাৰক আছে, ক্ষাৰকসমূহে যিবোৰ জিনীয় তথ্য আছে, জিনীয় তথ্যসমূহক নিৰ্ধাৰিত কৰে। তাৰমানে যিবোৰ মই কৈছিলোঁ জিনীয় মেকআপ, হয়নে, সেই জিনীয় মেকআপসমূহক নিৰ্ধাৰিত কৰে যিবোৰ DNAৰ ক্ষাৰক আছে, AGTC, এডিনিন, গুৱানিন, যিবোৰ DNAত সজ্জিত হৈ থাকে সেইসমূহে। আন কথাত এটা জীৱৰ নাইবা এজন ব্যক্তিৰ জিনীয় সংগঠন DNAৰ অনুক্ৰমত সন্নিৱিষ্ট হৈ থাকে। এজন ব্যক্তিৰ যিবোৰ জিনীয় সংগঠন আছে, জিনীয় বস্তু আছে, জিনীয় তথ্য বা পদাৰ্থ আছে, সেইবোৰ ক'ত থাকে, ব্যক্তিজনৰ DNAত থাকে। আৰু সেইকাৰণে আমি DNAক বংশগতিৰ বাহক বুলি কওঁ। চিম্পল, যদি দুজন ব্যক্তি দেখিবলৈ পৃথক হয় তেনেহ'লে তেওঁলোকৰ যিবোৰ DNAৰ অনুক্ৰম আছে, অনুক্ৰমবোৰো কি হ'ব, পৃথক হ'ব, যাৰ কাৰণে দুজন ব্যক্তিৰ মাজত অলপ হ'লেও বিভিন্নতা দেখিবলৈ পোৱা যায়। এই ধাৰণাসমূহে মানুহৰ জিন সমুদায় সম্পূৰ্ণ DNA ক্ৰমৰ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই যিবোৰ প্ৰশ্ন মানুহৰ মনত উদয় হৈছিল যে ব্যক্তিবোৰ কেনেকৈ দেখিবলৈ বেলেগ হয়, আকৌ কিছুমান চিমিলাৰিটিজ কিয় থাকে, কিহৰ কাৰণে এনেকুৱা হয়, এই প্ৰশ্নবোৰৰ কাৰণে এই যিটো প্ৰকল্প আছে মানৱ জিন'ম প্ৰকল্প, সেইটো প্ৰকল্পৰ আৱিষ্কাৰ হৈছিল। জিনীয় অভিযন্ত্ৰণৰ কৌশলসমূহৰ প্ৰতাৰিত হোৱাৰ লগে লগে DNAৰ যিকোনো এটা খণ্ডৰ পৃথকীকৰণ আৰু ক্লন আৱশ্যক সম্ভৱ হ'ল, আৰু DNAৰ ক্ৰম নিৰ্ধাৰণ সৰল আৰু দ্ৰুত কৌশল সহজলভ্য হৈ পৰিল। আৰু এই যিটো অধ্যয়ন আছিল, অধ্যয়নটোত এটা বিশেষ ভূমিকা পালন কৰিছিল জিনীয় অভিযন্ত্ৰণ কৌশলে। জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছৰ দ্বাৰা আমি DNAৰ এটা সৰু অংশ কাটিব পাৰোঁ, কাটি পেলাই সেইটোক আকৌ মাল্টিপ্লিকেশ্যন কৰিব পাৰোঁ, ৰাইট। তাৰপিছত আমি তাক ক্লন কৰাব পাৰোঁ। ক্লন কৰা মানে কি, মাল্টিপ্লিকেশ্যন কৰোৱা, তাৰ বহুতকেইটা ফৰ্ম সৃষ্টি কৰা, আৰু সেই ফৰ্মবোৰ সৃষ্টি কৰি আমি তাক অধ্যয়ন কৰিব পাৰোঁ। গতিকে জিনীয় অভিযন্ত্ৰণে এই যিটো প্ৰকল্প আছিল, প্ৰকল্পটোক সহজ কৰি তুলিছিল। মানৱ জিন'মৰ ক্ৰম নিৰ্ধাৰণৰ এই অতি আৱশ্যক
বৃহৎ প্ৰকল্পটো 1990ত আৰম্ভ হৈছিল আৰু এই যিটো প্ৰকল্প আছিল মেগা প্ৰজেক্ট আছিল এইটো আৰম্ভ হৈছিল কেতিয়া 1990 চনত মানৱ জিনম প্ৰকল্পক মহাপ্ৰকল্প আখ্যা দিয়া হৈছিল এইটোক কি কোৱা হৈছিল এটা মেগা প্ৰজেক্ট বুলি কোৱা হৈছিল বহুত ডাঙৰ প্ৰজেক্ট কাৰণ ইয়াতে বহুত নাইট্ৰজেন জাতীয় ক্ষাৰকৰ বিষয়ে অধ্যয়ন কৰা হৈছিল সো প্ৰকল্পটোৰ পৰিসৰ আৰু ইয়াৰ আৱশ্যকীয় উপাদানসমূহৰ বিষয়ে তোমালোকে ধাৰণা কৰিব পাৰিবা যদি আমি সহজভাৱে প্ৰকল্পটোৰ উদ্দেশ্যসমূহ নিম্নলিখিতভাৱে নিৰ্দেশ কৰোঁ তাৰমানে ইয়াতে কি কৈছে যে প্ৰকল্পটো কিমান ডিফিকাল্ট আছিল প্ৰকল্পটো কিমান কঠিন আছিল সেইটো তোমালোকে ইয়াৰ পিছত অকমান পঢ়িলে গম পাবা যে কিমান ডাঙৰ আছিল আৰু কিমান জটিল আছিল প্ৰকল্পটো চোৱা প্ৰকল্পটো কিমান টান আছিল মানৱ জিনমটোত প্ৰায় 3 × 10⁹ জোৰ ক্ষাৰক থাকে এটা মানৱ জিনত ইমানটা নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে আৰু এনেকুৱা নহয় মানুহৰ মাত্ৰ এটা জিন থাকে মানুহৰ বহুত জিন থাকে আৰু প্ৰত্যেকটো জিনতে নাইট্ৰজেন জাতীয় ক্ষাৰক কিমান থাকিব 3 × 10⁹ জোৰ কাৰণ নাইট্ৰজেনযুক্ত ক্ষাৰকটো জোৰ হিচাপে থাকে হয়নে এ জি এনেকুৱা ধৰণৰ আৰু যদি অনুক্ৰম নিৰ্ধাৰণৰ বাবে প্ৰতিজোৰ ক্ষাৰকত ব্যয় হয় আমেৰিকীয় ডলাৰৰ $3 তেতিয়াহ'লে প্ৰকল্পটোৰ সম্পূৰ্ণ ব্যয় অনুমান কৰা হৈছিল 9 বিলিয়ন আমেৰিকীয় ডলাৰৰ আৰু কি হৈছিল যে প্ৰতিজোৰ ক্ষাৰক এনেকুৱা এজোৰ ক্ষাৰক অধ্যয়ন কৰোঁতে খৰচ হৈছিল কিমান $3 গতিকে গোটেই প্ৰজেক্টটো কৰাৰ কাৰণে যিটো খৰচ আহিছিল সেইটো কিমান আছিল 9 বিলিয়ন গম পাইছানে এইটো US ডলাৰ আমেৰিকীয় ডলাৰৰ $9 বহুত খৰচ পৰিছিল তদুপৰি প্ৰাপ্ত ক্ৰমসমূহ যদি মুদ্ৰিত অক্ষৰত কিতাপ হিচাপে সঞ্চিত কৰা হয় কিতাপখনৰ প্ৰত্যেক পৃষ্ঠাতে যদি 1000 অক্ষৰ থাকে আৰু প্ৰত্যেক কিতাপখনত 1000 পৃষ্ঠা থাকে তেতিয়াহ'লে মানৱ কোষৰ পৰা পোৱা DNA অনুক্ৰমৰ তথ্য সঞ্চয় কৰিবলৈ 3300খন তেনেধৰণৰ কিতাপৰ প্ৰয়োজন হ'ব সো যদি কি হয় যে এই যিবোৰ তথ্য আছিল তথ্যসমূহক যদি কিতাপত সঞ্চয় কৰা হয় কিতাপত সঞ্চয় কৰিলে তেতিয়াহ'লে কি হ'ব যে প্ৰত্যেকটো পেজত যদি 1000 আখৰ থাকে আৰু প্ৰত্যেক কিতাপত যদি 1000 পৃষ্ঠা থাকে তেতিয়াহ'লে কি হ'ব 3300খন তেনেকুৱা কিতাপৰ প্ৰয়োজন হ'ব এই গোটেই প্ৰজেক্টটো লিখাৰ কাৰণে 3300খন কিতাপ ভাবা তেনেহ'লে কিমান ডাঙৰ প্ৰজেক্ট আছিলে সম্ভাব্য বৃহৎ পৰিমাণৰ তথ্যৰ সঞ্চয় পুনৰুদ্ধাৰ আৰু বিশ্লেষণৰ কাৰণে উচ্চ বেগসম্পন্ন কম্পিউটাৰ সঁজুলিৰ আৱশ্যক হৈছিল আৰু এই যিবোৰ তথ্য আছিল যিবোৰ ডাটা তেওঁলোকে কালেক্ট কৰিছিল ক্ষাৰকসমূহ অধ্যয়ন কৰি সেই ডাটাসমূহ তেওঁলোকে সঞ্চয় কৰাৰ কাৰণে আকৌ পুনৰ ডাটাসমূহ দেখাৰ কাৰণে বা এনালাইচিছ কৰাৰ কাৰণে তেওঁলোকৰ কম্পিউটাৰৰ প্ৰয়োজন হৈছিল 8GB জীৱ বিজ্ঞানৰ এক নতুন শাখাৰ দ্ৰুত বিকাশৰ লগতো ঘনিষ্ঠভাৱে জড়িত হৈ আছিল যাক বায়' ইনফৰমেটিভছ জীৱ তথ্য বিদ্যা বুলি কোৱা হৈছিল সো এইটো প্ৰকল্পত কি হৈছিল জিনীয় অভিযন্ত্ৰণ কম্পিউটাৰ সঁজুলি 8GB তাৰপিছত বায়' ইনফৰমেটিভছ বা জীৱ তথ্য বিদ্যা এইবোৰ বিদ্যা কি হৈছিল ইনভলভ হৈছিল সো এনেদৰে কি হয় যিটো মানৱ জিন প্ৰকল্প আছিল প্ৰকল্পটো এটা মেগা প্ৰজেক্ট হিচাপে তোমাৰ কি কৰা হৈছিল বিবেচনা কৰা হৈছিল সো আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ